নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আমি চাম কিছুমান MCQ আমাৰ UNৰ ওপৰত বা ৰাষ্ট্ৰসংঘৰ ওপৰত। ঠিক আছে, এইটো আমাৰ ৱেবছাইট হয়। আপোনালোকে ৱেবছাইটত গ'লে PDF ফাইলখিনি পাই যাব, গতিকে তাতে চাব পাৰিব। ঠিক আছে, তো আমাৰ প্ৰথম যদি প্ৰশ্নটো চাওঁ, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মুঠ কিমানটা অংগ আছে। তো ইয়াৰ অপশ্যন হৈছে 6, 3, 4, 5। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিমান? 6 হ'ব। 6 কিয় হ'ব যদি চাওঁ, ইয়াত আমাৰ দিয়া আছে। চোৱা, 1 নম্বৰটো হৈছে আমাৰ জেনেৰেল এছেম্বলি, 2 নম্বৰটো হৈছে ছিকিউৰিটি কাউন্সিল, 3 নম্বৰটো হৈছে দ্য ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল, 4 নম্বৰটো হৈছে ট্ৰাষ্টিশ্বিপ কাউন্সিল, 5 নম্বৰটো হৈছে দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ, 6 নম্বৰটো হৈছে UN ছেক্ৰেটেৰিয়েট। ঠিক আছে, তো ইয়াৰ কাৰণে এটা শ্বৰ্ট ট্ৰিকো বনোৱাই থৈ দিছোঁ। তো আপোনালোকে যদি মনত ৰাখিব বিচাৰে তো শ্বৰ্ট ট্ৰিকটো মনত ৰাখিব পাৰে, এইটো চাব পাৰে, নিজৰ মতেও বনাব পাৰে। এইটো মই নিজে এটা বনাই থৈ দিয়া। ঠিক আছে, তো গেছ ট্ৰাষ্ট ইক'জ ইন দ্য কোৰ্ট অফ SC, তো এনেকৈ মনত ৰাখিব পাৰা। গেছ মানে হৈছে আপোনালোকৰ জেনেৰেল এছেম্বলি, ট্ৰাষ্ট মানে হৈছে দ্য ট্ৰাষ্টিশ্বিপ কাউন্সিল, ইক'জ মানে হৈছে দ্য ইকনমিক কাউন্সিল, ইন দ্য কোৰ্ট অফ জাষ্টিছ। তো SC মানে যদি চাওঁ SC, তো এইটো হৈছে আমাৰ ছিকিউৰিটি কাউন্সিল। তো তেনেকৈ আমি শ্বৰ্ট ট্ৰিক বনাব পাৰোঁ। আপোনালোকে বনাব পাৰিব, তো বনাই ল'ব যদিহে বিচাৰে। তাৰপৰা ছেকেণ্ড যিটো MCQ, সেই MCQটো হ'ল আমাৰ এইটো 2 নম্বৰ, পৃথিৱীৰ শান্তি আৰু সুৰক্ষাৰ বাবে তলত দিয়া থকা ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থা জড়িত হৈ থাকে। তো ইয়াৰ যদি অপশ্যনকেইটা আমি চাওঁ, এটা হৈছে জেনেৰেল এছেম্বলি, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল, ছিকিউৰিটি কাউন্সিল এণ্ড ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? ছিকিউৰিটি কাউন্সিল। তাৰপৰা নেক্সট যদি চাওঁ আমি, ৰাষ্ট্ৰসংঘৰ শব্দটো প্ৰথমবাৰৰ বাবে কোনে উপস্থাপন কৰিছিলে। তো অপশ্যন এ ৰ'চেভেল্ট, ষ্টেলিন, চাৰ্চিল এণ্ড লেনিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোন? ৰ'চেভেল্টে প্ৰথমবাৰৰ বাবে ইউনাইটেড নেশ্যন যিটো নাম আছিলে সেইটো উপস্থাপন কৰিছিলে। ঠিক আছে, তো ইয়াৰ দিয়া আছে, ইয়াতে আপোনালোকে চাব পাৰিব যে ৰ'চেভেল্ট ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইউনাইটেড ষ্টেট এণ্ড দ্য টাৰ্ম United Nations used during the time of World War II in 1st January 1942. তো গতিকে ইয়াত কৈছে কি যে ৰ'চেভেল্ট কি আছিলে? ৰ'চেভেল্ট আছিলে আপোনালোকৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেণ্ট আছিলে সেইখিনি সময়ত, যেতিয়া ৰাষ্ট্ৰসংঘ নতুনকৈ সংগঠন কৰা হৈছিলে। আৰু সেইখিনি সময়ত কি হৈছিলে? World War II হৈছিলে। 1st January 1942ত এই যিটো প্ৰথম ৱৰ্ড, মানে ইউনাইটেড নেশ্যন যিটো ৱৰ্ড, সেইটো প্ৰথমবাৰৰ বাবে উপস্থাপন কৰা হৈছিলে ৰ'চেভেল্টৰ যোগেদি। 3 নম্বৰ আমাৰ যিটো প্ৰশ্ন, তো সেইটো হৈছে তলৰ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ সংস্থাত একেই শেষত সংযোজিত হৈছিলে। তো ইয়াৰ এনচাৰটো হ'ব আমাৰ চাউথ চুডান। তলত দেখাই পাইছে অপশ্যনবোৰ এনেকুৱা হ'ব: ছুইজাৰলেণ্ড, ইষ্টেমাৰ, চাউথ চুডান, মণ্টেনেগ্ৰ'। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি, চাউথ চুডান। চাউথ চুডান ৰাষ্ট্ৰসংঘত একেবাৰে শেষত জড়িত হৈছিলে। এইটো ওচৰত লিখা আছে, চাব ইনফৰ্মেশ্যনখিনি। চাউথ চুডান জইন UNO মিনছ ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন। কিমান চনত জইন কৰিছিলে চাউথ চুডানে? 2011 চনত জইন কৰিছিলে। আৰু বৰ্তমানলৈকে আমাৰ ৰাষ্ট্ৰসংঘত কিমানখন দেশ আছে? 193খন দেশ আছে। ঠিক আছে, তাৰপিছত আহিলে আমাৰ 5 নম্বৰ প্ৰশ্নটো যে আন্তঃৰাষ্ট্ৰীয় আদালতৰ মুঠ ন্যায়াধীশৰ সংখ্যা কিমান হয়। তো আপোনালোকে ওপৰত দেখিছেই যে আমাৰ ৰাষ্ট্ৰসংঘৰ যিকেইটা অংগ আছিলে, তাত এটা অংগ হৈছিলে কি? দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ। তো এই ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত কিমানজন ন্যায়াধীশ থাকে? তাৰ যদি উত্তৰটো চাই এনচাৰ হ'ব কি আপোনালোকৰ? 15জন। ঠিক আছে, অপশ্যনবোৰ এনেকুৱা হ'ব পাৰে, তো সেইটো চাই ল'ব। এনচাৰ হ'ব আমাৰ 15জন ন্যায়াধীশ থাকে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত। তো তলত চাওক, ইয়াত অলপ এক্সট্ৰা ইনফৰ্মেশ্যন দিয়া হৈ আছে যে দ্য ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ ইজ কম্প'জ অফ 15 জাষ্টিছ ইলেক্টেড টু 9-year টাৰ্ম বাই দ্য UN জেনেৰেল এছেম্বলি এণ্ড UN ছিকিউৰিটি কাউন্সিল। তো ইয়াৰ পৰাও MCQ হ'ব পাৰে। যেনে ধৰি লওক এতিয়া যে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছৰ যিবোৰ চিফ জাষ্টিছ থাকে, কোনে এপইণ্ট কৰে? UN জেনেৰেল এছেম্বলি আৰু ছিকিউৰিটি কাউন্সিলে এপইণ্ট কৰে। আৰু কিমান বছৰৰ কাৰণে কৰে? 9 বছৰৰ কাৰণে, অৰ্থাৎ 9 বছৰৰ কাৰণে ন্যায়াধীশসকলক এপইণ্ট কৰে তেওঁলোকৰ জবত। তাৰপিছত আমাৰ 6 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘত আটাইতকৈ শেষত সংযুক্ত কৰা কাৰ্যকাৰী ভাষাটো কি হয়। তো ইয়াৰ এনচাৰ হ'ব এৰবিক ভাষাটো আমাৰ ৰাষ্ট্ৰসংঘত আটাইতকৈ পিছত জইন কৰা হৈছিলে। আৰু আপোনালোকে যদি চাই, আমাৰ ৰাষ্ট্ৰসংঘৰ যিবোৰ অফিচিয়েল লেংগুৱেজ সেইবোৰ হৈছে এইকেইটা, টোটেল 6টা আছে: ফ্ৰান্স,
আৰবিক, চাইনিজ, ইংলিছ, ৰাছিয়ান এণ্ড স্পেনিছ। আৰু এইবোৰ যদি আপোনালোকে মনত ৰাখিব বিচাৰে তাৰ কাৰণে এটা শ্বৰ্ট ট্ৰিক হৈছে ফ্ৰেচাৰ্ছ। এফ মানে ফ্ৰান্স, এ মানে আৰবিক, চি মানে চাইনিজ, ই মানে ইংলিছ, আৰ মানে ৰাছিয়ান, এছ মানে স্পেনিছ। ঠিক আছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ ৰাষ্ট্ৰসংঘৰ জেনেৰেল এছেম্বলিৰ সৈতে জড়িত মুঠ দেশৰ সংখ্যা কিমান? তো অলপ আগতে আমি এক্সট্ৰা ইনফৰ্মেশ্যনত পাই আহিছিলোঁ যে ৰাষ্ট্ৰসংঘৰ মুঠ দেশৰ সংখ্যা কিমান হয়? 193খন হয়। ঠিক আছে। আৰু একে শেষত জইন কৰা যিখন দেশ সেইখন হৈছে কি? চাউথ চুডান।